हेलो फ्रेंड्स की खबर निश्चय आपनालोक भाले आछे आरो मयो भाले आछो मोर डेली ब्लगले आपनालोকক स्वागतम जनाइছো आरो আজি हल मंगलबार इतिया जाबो लाइছো गुवाहाटी इतिया बाजिसे 9टा रातिपा गापा धुई मेली एकदम इतिया रेडी হৈ গলো दिगिलै भात खाबो আছে भात केटामान खाइ किने उলাই जाम आरो दिगिलै इतिया बय पुरा भात पानी बनाइ আছে आरो एफाले पेकिंग साउक आमार घৰৰ পৰা যোৱাৰ কথা पुरा टुपुला एकदम दिसे किमान की बांधिছে মই একো নাজানো বস্তাটো একদম আধা হৈছে চাউলৰ পৰা পিঠাগুৰিৰ পৰা হান্দহৰ পৰা চিৰাৰ পৰা গটি বিলাক দিছে এদিগলৈ হিতিয়া এয়া আমাৰ এফালে একজনে জুই ফুৱাই হোৱাই নাই 9টা বাজিলে ৰ'দ ওলালে ইমানকে আৰু আমাৰ আইদেউ এফালে চাহ খাই আছে গাটো অকমান বেয়া বেচেৰিজনী এই যাম নহয় মনচন বেয়া লাগিছে নাই হা মন বেয়া লাগিছে না কান্দিবা আকৌ নে কান্দিছা নি মনে মনে দে এফালে আমাৰ বয়ে পুৰা ভাত বনাইছে আইজনী আহিব লাগিব যাব লাগিব কি কৰিব আৰু এনে দীপক থাকিবা আৰু ভালকে যাবা দেই এইটা না এই থৈ যাম আৰু আকৌ আহিম নাই না চাও এজনী গাটো অকমান বেয়া কালিৰ পৰা অকমান লুজ মোচন হৈছে হয়নে হয়নে ভাল হৈছে নে নাই হৈছে তথাপিতো তাই বেচেৰিয়া মানে মাত খাৰ দিছে আৰু আমাৰ গুলাবিয়ে কি দিব আৰু মোক এয়া হেৰি দিছে ৰাস্তাত খাব কাৰণে এই বগৰী জলফাই জলকীয়া নিমখ এইফালে বা লাষ্টত গৈ থৈ গুলাবিয়ে মোক ভাল বস্তুটোকে দিছে দে বান্ধি মেলি আৰু এইফালে বুট ভিজাই থোৱা আছিলে এইটা লৈ যাও বুট ৰাস্তাত খাব কাৰণে আৰু কিবা কিবি খাই থাকিবলৈ মন যায় আমি উলালো আৰু এতিয়া যাবলে বুলি হা থাকিব আৰু দাইদি ভালে ভালে ভালকে কাম কৰিব হয়নে ভালে ভালে বুলি কৈছা সব কেঁচা বহত দিলে কি ভালে ভালে এই হেৰি কৰা তোমাৰ বেগটোত ভৰাই লোৱা এই আগৰ এই ইহঁতেও যাব বোলে ধেমাজিলে তাই গাটো অকণমান বেয়া তাকে ডক্টৰৰ ওচৰত যাব আৰু আমি যাব ওলালো দীপক গোলাপী থাক hey ছোৱালী চাহ ভালে বাই বাই কৈ দিয়া চকু দিবি মাইনা চকু দিবি দা চকু দিম চকু দিবি মাৰা দিয়া দিয়া চকু দিবি দিয়া তাই মোবাইলহে লাগে তাইক বৰ থাকিব ভালকে আমি আগে আগে যাওঁ তোমালোক পিছে পিছে আহি থাকা সেইটো হয় কোনখনত দিয়া দে বহা নাযায় তাতে মুনখনত যায় টিফিনটো লৈছা দিয়া যাবা ন ফোন কৰিবা কি হয় আহো দিয় আমি এতিয়া ওলাই আহিলো আৰু আমাৰ লগত বা যাব আগৰ ভিডিঅ' তাইক আপোনালোকে দেখা পাই আছে গতিকে তাইও যাব আমাৰ লগত এতিয়া তাইক ল'বৰ কাৰণে গৈ আছো এতিয়া বলক তাইক প্ৰথম উঠাই লওঁ এয়া আমি পালোহি বা দেউতাকে থব আহিছে দাদা মা দেউতা গৈ থাকো থাকক ধূলি হয় দে দিয়ক আমি গৈ থাকো তেলে ন সেইটো চাইডে বহি ল আশীৰ্বাদ দিছে মাহ গৈ থাকো দেই কৃষ্ণ কৃষ্ণ ৰাস্তাতে এনেকে কৃষ্ণ গৈ থাকো সেইফালে বহ তই তাৰমানে এইফালে গোটেই বেগ কান্দিছনি ঐ তাত লাগিছে নি তাই নেকি আৰু হেৰি বেছি দিন থাকিলে মানে বেয়া হয়নে আমাৰ বৈ হেৰি পাকঘৰত কান্দি আছে চকু লাল
ইমান দূৰত থাকো ন আহিলে মানে ঘৰলৈ আহিলে অকমান হলো মন চন মানে বেয়া কৰে আৰু এতিয়া আমি আহি আছো আমি তিনজন পুৰা গৈ আছো পুৰা ৰ'দ দিছে এনেকুৱা ৰ'দ দিছে নহয় ভিতৰতে বহুত গৰম লাগি গৈছে আৰু ৰাস্তা বহুত বেছি ভাল হৈছে বোলে সেইকাৰণে বেছি সময়ো নালাগে ভালো লাগিব গৈ শৰ্টকাটো হৈছে ন এফালে এটা চাইডে গৈ থাকো আৰু আমাৰ চিংগুল ড্ৰাইভাৰ এখেত অকলে চলাব লাগিব যিহেতু সেইকাৰণে ৰেষ্ট লৈ যাব লাগিব আৰু আমি ভোগপুৰ পাৰ হৈ আহিলো ভোগপুৰতে অকমান ৰখি তাতে আমি চাহ খালো চাহ খাই এতিয়া ওলাই আহিছো এয়া বগৰী খাই আহিছো চাওক ঘৰৰ পৰা বগৰী দি পঠাইছিলে জলফাই দি পঠাইছিলে এইজনী পিছফালে বহি পুৰা গোটেই টোপোলাটো লৈ লৈছে আৰু মুখৰ আগত পুৰা মাৰি আহে নিমখ জলকীয়া চব দি পঠাইছে ঘৰৰ পৰা বৈ জলফাই আৰু বগৰী পুৰা একদম খাই গৈ আছো আৰু মজা লৈ কাৰণ ইমান বেছি ৰ'দ দিছে নহয় একদম মানে গা চা দেই গৈছেগে পুৰি গৈছেগে একদম গৰম দিনত অহা নিচিনা লাগিছে এচি চলাই আহিছো তুমি কিবা কবা নোকোৱা আমাৰ পৰা গাড়ী চলাত ব্যস্ত আহে বহাদত আহে ৰাস্তাটো বহুত ধুনীয়া কৰিলে দেই ধুনীয়া বনালে 4 লেন হৈ গ'ল আৰু ইমান সোনকালে আহি যে মানে ভুমৰাগুৰি দলং পালো আচৰিত কথা কাৰণ এফালেদি আজি প্ৰথমবাৰ আহিছো বাইপাছো আহিছো ইমান ধুনীয়া ৰাস্তা মানে মুখকে ওলাই নিচিনা লাগিলে আৰু বিৰাট ভাল লাগিলে হয়নে কিবা ভুমুককে এনেকে মানুহ যে ওলাই আহি তেনেকাকে মানে আহি ওলাই গলো মোক ধৰিবই পৰা নাই অকণ মানুহ কেইটা বাজিলে 4:30 এতিয়া 4:30 বাজিছেহে 4:30 বজাত আহি পাই গলো পাই সেই তেতিয়া আছিলো বিশ্বনাথ চাৰিআলি থাকোঁতে 3:30 1 ঘণ্টাত আমি ইয়াত পাই গলো শুন না আমি 1 ঘণ্টাত পালো হেল্ল' গুড মৰ্ণিং কি খবৰ যোৱাকালি ভিডিঅ'টো শেষ কৰা নহ'লে আহি পাওঁতে কেইটা বাজিলে গুৱাহাটী পাওঁতে মানে ৰুম পোৱালে 8টা 8:30 মান বাজিলে আৰু কালি মানে অলপ ৰাস্তাত মানে অকমান গাও বেয়া লাগিলে মানে ইমান দূৰ জাৰ্ণি কৰি আহিছো আৰু অলপ মানে মোৰ গেছৰ প্ৰব্লেম হ'ল কাৰণে ইমান বেছি মাথা বিষাই আছিলে তাৰপিছত আৰু মই ভিডিঅ' কৰা নহ'লে বাকো তাইৰ ৰুমত তাইক থৈ আহিলো আৰু ময়ো আহি পালোহি ৰুম 8:30 মান বজাত আহি পাই আৰু জানেই নহয় ৰুম এনেকে এৰি থৈ গ'লে আহি পাই পুৰা চাফ চিকুণ কৰিব লগা হৈছে গা বেয়া তথাপিতো উপায় নাই আৰু চাফ চিকুণ কৰি মেলি আকৌ নিজে ভাতো বনাব লগা হৈছে কাৰণ বাহিৰত খোৱা নাই কাৰণ গেছৰ অলপ প্ৰব্লেম হৈ থকা কাৰণে আজিৰ পৰা আৰু কৰ্মজীৱন আৰম্ভ আৰু ষ্টাৰ্ট হৈ গৈছে ৰাতিপুৱা এতিয়া পুৰা এইবিলাক মানে চাফ চিকুণ কৰি আছো ঘৰ কমপ্লিট গোটেইবিলাক কালি অলপ চলপ এনেই ওপৰে কৰি ৰাখিলো গতিকে আজিলৈ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিব বিচাৰিছো যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই